মেট্ৰিক পৰীক্ষা বছৰত দুবাৰকৈ হ'ব নেকি? তো এটা ডাঙৰ চেঞ্জ আহি গৈছেগৈ, যোনটো CBSEত অলৰেডি ফ'ল' কৰা আৰম্ভ কৰি দিছে, নটিছো আহিছে গভৰ্ণমেণ্টৰ পৰা, তোমালোকে নিশ্চয় দেখিছা। তো কি হৈছে, আগতে কি হয়, যদি তোমালোকে এক্সামত ফেইল কৰা তেনেহ'লে আকৌ 2 মাহমানৰ ভিতৰত আকৌ এটা এক্সাম দিবলৈ পাৰা, যোনটো কম্পাৰ্টমেণ্ট বুলি কয়, আৰু তেতিয়া তোমালোকে সেই ছাবজেক্টটো বেটাৰ কৰিব পাৰা। এতিয়া কি হৈছে, তোমালোকে ধৰি লোৱা এক্সামটো দিলা আৰু ভাবাৰ মতে নম্বৰ পালা, কিন্তু দুখনমান ছাবজেক্টত ধৰি লোৱা নম্বৰ কমি গ'লগৈ। এতিয়া সেই দুটা ছাবজেক্টৰ কাৰণে তোমালোকে আকৌ এবাৰ এক্সাম দিব পাৰিবা, আৰু তাত যদি বেছি নম্বৰ পোৱা তেনেহ'লে সেই বেছি নম্বৰ পোৱাটোহে থাকিব, সেই কম নম্বৰ পোৱাটো নাথাকে। আৰু ধৰি লোৱা তোমালোকে কোনোবা এটা ছাবজেক্টত এক্সাম দি নম্বৰ আৰু অকণমান কমিহে গ'লগৈ তোমালোকৰ, তেতিয়াও সেই পুৰণা স্ক'ৰটো কাউণ্ট হ'ব যোনটোত তোমালোকৰ বেছি আছে। তো তেনেকুৱাকৈ যোনবিলাক ছাবজেক্টত তোমালোকে কম নম্বৰ পোৱা সেই ছাবজেক্টখিনি আকৌ এবাৰ এক্সাম দিব পাৰিবা, যাতে নম্বৰটো বাঢ়ি যায় আৰু পাৰ্চেণ্টেজ যাতে তোমালোকৰ ইনক্ৰিজ হয়। সেইটো 100% সঁচা হয়। CBSEটো এই নটিচটো দিয়ে দিছে, তোমালোকে দেখা পাইছা, আৰু কৈছে যে দুবাৰকৈ এক্সাম হ'ব বছৰত। তো ক'ব গ'লে খুবেই ভাল খবৰ হয় CBSE ষ্টুডেণ্টসকলৰ বাবে, আৰু আমাৰ সেৱাটো হয়তো এইখিনি ফ'ল' কৰিব পাৰে পিছলৈ, কাৰণ যিহেতু CBSEকে কপি কৰি থাকে। তো ইয়াত তোমালোকে চাব পৰা কি কৈছে, তো ইয়াত কোৱা হৈছে যে বৰ্ড এক্সাম তোমালোকৰ দুবাৰকৈ হ'ব। তো তোমালোকে ধৰি লোৱা ক্লাছ 10 এক্সাম দিবলৈ ওলাইছা, ফাইনেল এক্সাম এবাৰ দিলা, তাৰপিছত যদি ভাল হোৱা নাই তেনেহ'লে আকৌ এবাৰ এক্সাম তোমালোকে দিব পাৰিবা, আৰু কম সময়ৰ ভিতৰতে এক্সামখিনি হ'ব। তো আহা অকণমান আৰু ডিটেইলছ ডিছকাছ কৰোঁ। তো ইয়াত কি হৈছে যে মেণ্ডেটৰী ফাৰ্ষ্ট এক্সাম, প্ৰথম এক্সামটোতো সকলোৱে দিবই লাগিব। তো তাত যদি বেয়া হয় তেনেহ'লে তোমালোকে ছেকেণ্ড এক্সামটো দিব পাৰা। ছেকেণ্ড এক্সামটো অপশ্যনেল হয়, যদি তোমালোকৰ মন নাই যে নাই মই এইটো এক্সাম দিয়ে ছেটিছফাইড হয় মই, তেনেহ'লে তোমালোকে নিদিলেও হ'ব। কিন্তু যদি দিয়া তেনেহ'লেও কোনো প্ৰব্লেম নহয়, কাৰণ য'ত তোমালোকে বেছি নম্বৰ পাবা সেই মাৰ্কছটোৱে তোমালোকৰ মাৰ্কশ্বিটত কাউণ্ট হ'ব। তো এতিয়া তোমালোকৰ মনত আহিব পাৰে যে কিয়নো এইবিলাক কৰিছে। তো ইয়াত তোমালোকে চাব পৰা, তো ইয়াত মই কোৱা কথাটো আছে এটা পইণ্টত, কি কৈছে যে হায়েষ্ট স্ক'ৰ ফ্ৰম দ্য 2 এটেম্প উইল বি কনচিডাৰ, যোনটোত বেছি নম্বৰ পাবা সেইটোৱে তোমালোকৰ কনচিডাৰ কৰা হ'ব। তাৰোপৰি চব ফ'কাছ অন ষ্ট্ৰেছ ৰিডাকশ্যন, আৰু এইটো কিয় কৰা হৈছে নিউ এডুকেশ্যন পলিচিৰ মতে, যাতে ষ্টুডেণ্টছৰ মনত ষ্ট্ৰেছ নাথাকে। তো বহুতৰ ভয় লাগি থাকে যে এইটো কেনেবাকৈ যদি নম্বৰটো কমি গ'লগৈ, পিছত আকৌ ভাবি থাকিবা যে যদি মই এই ছাবজেক্টটোত অকণমান নম্বৰ বেছি পালোঁ হয়। তো সেই যাতে তোমালোকে ষ্ট্ৰেছ নোলোৱা, সেইটো কাৰণে এই ষ্টেপটো লোৱা হৈছে। তো এতিয়া ক'বলৈ গ'লে তোমালোকে ষ্ট্ৰেছ ল'ব নালাগে, যদি তোমালোকৰ এটা এক্সাম বেয়া হৈছে তেনেহ'লে সেই ছাবজেক্টটো এক্সাম তোমালোকে আকৌ কেইদিনমান দিনৰ ভিতৰতে দিব পাৰিবা, আৰু মাৰ্কছ যদি ইনক্ৰিজ হয় তেনেহ'লে সেই ইনক্ৰিজ হোৱা মাৰ্কছটোৱে তোমালোকৰ মাৰ্কশ্বিটত কাউণ্ট হ'ব। আৰু এই দুটা যে এক্সাম হ'ব, এই দুয়োটা এক্সামে তোমালোকৰ ফুল চিলেবাছৰ হ'ব, মানে গোটেই চিলেবাছখন আহিব। আৰু এক্সাম ডেটো দি দিছে CBSEৰ কাৰণে, যে প্ৰথম এক্সামটো হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ হ'ব, আৰু ছেকেণ্ড এক্সামটো হ'ব 5 মে'ৰ পৰা 21 মে'লৈ। তো এই দুটা ফেজত এক্সামটো হ'ব। প্ৰথম এক্সামৰ ৰিজাল্টটো 20 এপ্ৰিলত আহি যাবগৈ, আৰু যোনটো তোমালোকৰ ছেকেণ্ড এক্সাম হয় তাৰ ৰিজাল্টটো 30 জুনত আহি যাবগৈ। আৰু এই দুটা মিলাই তোমালোকৰ যোনটো পাৰ্চেণ্টেজ হ'ব সেইটোৱে কাউণ্ট হ'ব, আৰু তোমালোকে কলেজত এডমিশ্যন ল'ব পাৰিবা। তো অভাৰঅল মই ক'বলৈ ওলোৱা বস্তুটো হৈছে যে CBSE এতিয়া কিন্তু আমাতকৈ ইজি হৈ গৈছেগৈ। CBSE ডিফিকাল্টি লেভেলটো কিন্তু অকণমান কমি গৈছে, কাৰণ যিহেতু ষ্টুডেণ্টৰ ষ্ট্ৰেছ ৰিডিউচৰ কাৰণে বিভিন্ন ধৰণৰ ষ্টেপ গভৰ্ণমেণ্টে লৈ আছে। কিন্তু আমাৰ সেৱাৰ তাত অন্যফালে তোমালোকে দেখা পাবা যে হাৰ্ড হৈহে গৈ আছে, আৰু যিবোৰ চেঞ্জেছ কৰিছে সেইবিলাকেও কিন্তু ষ্টুডেণ্টছক ইমান এটা হেল্প কৰা নাই, আৰু ষ্টুডেণ্টছে উল্টা ষ্ট্ৰেছহে বেছি পাইছে। তো ৰণোজ পেগু ছাৰলৈ এইটো অনুৰোধ আছে যে এনেকুৱা নিচিনা চেঞ্জ যাতে অসমতো যাতে আনে, SF বোৰ্ডেও যাতে এনেকুৱা নিচিনা চেঞ্জটো লৈ আনে, যে দুবাৰকৈ এক্সাম দিব পাৰিব, এবাৰ যদি ৰিজাল্টটো বেয়া হৈছে তেনেহ'লে আকৌ এবাৰ যদি ভাল কৰিব পাৰে। তো এইটো ভাল ষ্টেপে লৈছে CBSE আমাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। এনেকুৱা নিচিনা ষ্টেপ যদি লয় ভাল হ'ব, কাৰণ যিবোৰ ষ্টেপ চৰকাৰে লৈ আছে তাৰ ফলত উল্টা শিক্ষাটো তললৈহে গৈ আছে। তোমালোকে যদি নাজানা তেনেহ'লে তোমালোকক জনাই দিওঁ যে অসম কিন্তু তলৰ ফালৰ পৰা ছেকেণ্ড নম্বৰত আহিছে এডুকেশ্যন ইণ্ডেক্সত গোটেই ইণ্ডিয়াৰ ভিতৰত। তো এইটো এটা সঁচাকৈ বেয়া খবৰে হয় ক'বলৈ গ'লে। আৰু তোমালোকে যদি ভাবি আছা মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব, তেনেহ'লে এই ভিডিঅ'টো চাব পৰা। ইয়াত আমি ডিটেইলত ডিছকাছ কৰিছোঁ কেতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা হ'ব পাৰে। তো তোমালোকে যদি চোৱা নাই তেনেহ'লে চাই ল'বা। লগতে ইউনিট টেষ্টত আমি তোমালোকক যিমান পাৰোঁ সহায় কৰি গৈছিলোঁ ভিডিঅ'ৰ জৰিয়তে। তো বহুতো পেপাৰ আমি ছল্ভো কৰিছিলোঁ, লগতে মই সুধিছিলোঁ তোমালোকৰ এক্সাম কেনেকুৱা হৈছে। তো বহুতো ষ্টুডেণ্টছে ভাল হোৱা বুলিয়ে জনাইছে, আৰু আমি দিয়া গাইডেন্স আৰু হেল্পৰ পৰা বহুতখিনি সহায় পোৱা বুলি জনাইছে। তো কমন আহা বুলিও কৈছে বহুতে, লগতে আমাৰ ভিডিঅ'ছখিনি দি সিহঁতে বহুতখিনি হেল্প পোৱা বুলিও জনাইছে। তো ছাবস্ক্ৰাইব কৰি ৰাখিবা, হাফ ইয়াৰলি এক্সামতো আমি এনেকুৱাকৈ সহায় কৰি যাম। তাৰোপৰি কোনোবাই যদি আমাৰ ইংলিছৰ কোৰ্চ ল'ম বুলি ভাবিছা তেনেহ'লে জইন কৰিব পৰা। বহুতো ষ্টুডেণ্টছে মোক সুধি থাকে যে টিউশ্যন কৰাই নেকি। তো টিউশ্যন নহয়, আমাৰ ইংলিছৰ কোৰ্চ এটাহে আছে, তাত তোমালোকে জইন হ'ব পাৰা। তো তাত কি হ'ব, কুৱেশ্যন এনচাৰ দিয়া থাকিব, MCQ টেষ্ট হ'ব, তোমালোকে কিবা নোৱাৰিলে মোক ডাইৰেক্টলি মেছেজো দিব পাৰিবা, আৰু ভিডিঅ' লেকচাৰো থাকিব। ভিডিঅ' লেকচাৰ মানে জাষ্ট ওৱান শ্বট লেকচাৰ থাকিব গোটেইবিলাক চেপ্টাৰৰ কাৰণে, যাতে তোমালোকে কম সময়তে গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিব পৰা। মানে সেই ডিটেইল এটা চেপ্টাৰৰ ওপৰতে 3-4টা ভিডিঅ' তেনেকুৱা নিচিনা নহয়, এটা ভিডিঅ' থাকিব। তো তোমালোকে যদি ল'ম বুলি ভাবিছা তেনেহ'লে জইন কৰিব পাৰা। তো এনেই হৈছে 499 ৰুপিজ, কিন্তু তোমালোকে যদি সোনকালে লোৱা, এইকেইদিনৰ ভিতৰতে যদি লোৱা তেনেহ'লে 449 ৰুপিজতে পাই যাবাগৈ। আৰু এইটো নেক্সট 5 ষ্টুডেণ্টছৰ কাৰণেহে এই অফাৰটো হয়। তাৰপিছত তোমালোকে যদি ল'ম বুলি ভাবিছা এই নাম্বাৰটোত মেছেজ দিবা, যোনটো তলত দেখুওৱা হৈ আছে 60035999। তো সেই নাম্বাৰটোত তোমালোকে মেছেজ দিবা হোৱাটছএপত যদি জইন হ'ব বিচাৰিছা। বহুতে অকল হাই হেল্ল' দিয়ে থৈ দিয়ে, সেনেকুৱা নহয়, তোমালোকে নিজৰ নামটো জনাবা, তেতিয়া তোমালোকক আমি ডিটেইলছখিনি প্ৰভাইড কৰিম। তাৰোপৰি আমাৰ হোৱাটছএপ চেনেলত জইন কৰিব পৰা, এইটো কমপ্লিটলি ফ্ৰী হয়, ফ্ৰী অফ কষ্ট আমি সহায় কৰি গৈ আছোঁ। তো তোমালোকে তাতো জইন হ'ব পৰা, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেই হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা।
তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো আমাক ফ'ল' কৰিব পাৰা কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰোঁ তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম